ইউটিউব বন্ধু বান্ধৱীসকল নমস্কাৰ আদাব আৰু আপোনালোকে সমানে ল'ব যিখিনি বস্তু ল'ব পাৰে। এইটো আমাৰ অল্ড হোম য'ত আমি আগতে আছিলোঁ, এতিয়াতো আমি নিউ হোমত শ্বিফ্ট হৈ গৈছোঁ। তো সেইটো আপোনালোকে কালি দেখা পাইছে। তো আজি আমাৰ ব্লগটো ইয়াতে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ নেকি, কি কয়? তো ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰোঁ। কিছুমান বস্তু লৈ যাব লাগে আমাৰ নতুন ঘৰলৈ, বেটেন্স লাইট বাগেৰা। তো সেইবোৰ লৈ গৈ ইলেক্ট্ৰিচিয়ান আহিছে, ইলেক্ট্ৰিচিয়ানক গৈ দিব লাগে। ব'লক আমি আমাৰ ব্লগটো আজি আৰম্ভ কৰোঁ। পুৰণি ঘৰৰ পৰা বস্তুবোৰ লৈ আহি মই প্ৰথমে গা পা ধুই আহিয়ে মই প্ৰথমে তুলসী গছৰ ওচৰত চাকিয়ে বন্তি জ্বলাবলৈ আহিলোঁ। চাকি জ্বলোৱাৰ মেইন উদ্দেশ্য হ'ল যে মোৰ ৰাহু দশা মূৰত বহি আছে। মায়ে কোৱা মতে মই জ্যোতিষীক দেখাইছিলোঁ। তো জ্যোতিষীয়ে কৈছিলে প্ৰত্যেকটো শনিবাৰে তুমি তুলসী গছৰ তলত চাকি বন্তি জ্বলাবা। সেইটো কৰিলে আৰু তোমাৰ ৰাহু দশা পাৰ হৈ যাব। কলহেৰে মই তুলসী গছত পানী দিয়া, ফুল দিয়া সেইখিনি কাৰ্য কৰিলোঁ। আৰু মনৰ সান্তনা এটা পোৱা যায় পূজা কৰিলে এইটো বুলি নহয় যে মই খালি পইচা পাতিৰ কাৰণে পূজা কৰোঁ, নহয়। পূজা কৰিলে মনৰ শান্তি সমৃদ্ধি সেইবোৰ বজাই ৰাখে। পূজা বস্তুটোৱে মনত আনন্দিত কৰি তোলে আৰু পূজা সদায় কৰিব লাগে। আৰু মই সেই বস্তুটো সদায় কৰিম, ৰাতিপুৱা শনিবাৰ দিনাখন মই কি কৰোঁ, ৰাতিপুৱা ভগৱানৰ ওচৰত প্ৰাৰ্থনা এগছ জগাওঁ, চাকি অলপ জ্বলাওঁ। এইটো মোৰ ৰাহু দশা চলি আছে। মা জানাইচোন কথা, ৰাহু দশা চলি থাকিলে কি কৰিব লাগে নালাগে। তো ৰাতিপুৱা মই এইটোকে কৰোঁ। এতিয়া পানী চাপ্লাই পানী দিবলৈ বাল্টিবোৰ লৈ গৈ আছে, আকৌ পানী আনি দিব সিহঁতি। তেনেকৈ মই সদায় ৰাতিপুৱা কৰোঁ শনিবাৰ দিনাখন। কৰাৰ পাছতহে বাকীখিনি খোৱা বোৱা আৰম্ভ হয়। তো সেইখিনি মোৰ প্ৰাৰ্থনা আছিলে ভগৱানৰ ওচৰত, যাতে ঘৰখন সুখে শান্তিৰে ৰাখে। মোক পইচা নালাগে, ঘৰখন সুখ শান্তিৰে থাকি গ'ল, চবে যাতে সুখ শান্তিৰে থাকে, আমাৰ দুয়ো পৰিয়াল। বস্তুখিনি লৈ আহিলোঁ, ঘৰত কাম চলি আছে, ইলেক্ট্ৰিচিয়ানে কাম কৰি আছে। মা কি বনাই আছে এতিয়া আপুনি? মা শাক বনাইছে। কি লাগে এতিয়া আনিব? পনীৰ লাগে আনিব কাৰণে। আজি পনীৰ খুৱাব। তো মায়ে আজি পনীৰ খুৱাব, পনীৰ বনাব বোলে। তো কেনেকৈ বনাব পনীৰ? এইটো সৰিয়হ দি বনাব নে কি নৰ্মেল বনাব? সৰিয়হ বনাই দিয়ক আজি। সৰিয়হ দি বনাই দিয়ে, সেইটো মজা লাগে খাই। তো মই যাওঁ বজাৰত, পনীৰটো লৈ আহোঁ, মাক দিওঁ আনি কিনে। মই পনীৰ বনাব বোলে। পনীৰ আজি খাম, কালিও ভেজ আজিও ভেজ। আমাৰ আৰু কি বনাব পনীৰৰ লগত? কৈ দিয়ক ৰাইজক, মোৰ এইটো ফেমিলিক কৈ দিয়ক ন কি বনাব আৰু। বাছ আৰু হৈ গ'ল এইখিনিয়ে? মাছ মাংস কেতিয়া খুৱাব? মায়ে বোলে মাছ মাংস নোখোৱাই, কি কৰিব কওক? ঠিক আছে বাৰু, মায়ে যেতিয়া মাছ মাংস খুৱাব আৰু মই এতিয়া লৈ যাওঁ। মই যাওঁ বজাৰত, পনীৰখিনি লৈ আহোঁ। পনীৰ আৰু কি মটৰ লাগে? ঠিক আছে, অ'কে, আই এম গ'য়িং। কেতিয়ালৈ কাম শেষ হ'ব? এই আমাৰ ইলেক্ট্ৰিচিয়ান বাবু, তেওঁ বোলে কাম এতিয়া আৰু কিবা আনিব লাগিব, বৰ্ড প্লেট না, এম চি বি বৰ্ডৰ 8 মডেল। কাম চলি আছে বাৰু। এতিয়া আমি তিনিটা ফটো লৈ আহিছে, এতিয়া লগাই দিবা। বড় ফটো আছে, তুমি এতিয়া লগাই দিবা। মায়ে কিন্তু পনীৰ আনিব দিছে, পনীৰ বনাব। এনে বাকী আইটেম বনোৱা হ'ল, এতিয়া পনীৰ খাব মন গৈছে মা। পনীৰখিনি লৈ আহোঁ। ইলেক্ট্ৰিচিয়ান বাৰু কাম কৰি আছে, অলপমান কথা পাতিলোঁ তেওঁৰ লগত, পাৰ্চনেলি কিবা কথা আছিলে। তো অলপমান কাম আজি আছে, আজি হ'লে মেক্সিমাম চাগে কাম শেষ হৈ যাব। তো এতিয়া মই মোৰ এক্সপাল্ছটো লৈ গৈছে ভাইটি। আজি ভাইটি যাব আমচৈ চাগে চবে চিনি পাই, শিৱকুণ্ড। পনীৰ আনি দিওঁ মাক, মায়ে বনাব, মই পেটত ভৰাই মানে ভাজাম কৰি খাম বজাৰলৈ। তো বজাৰত গৈ আৰামছে বস্তুখিনি লৈ আহোঁ। দেন আপোনালোকৰ লগত আকৌ এবাৰ লগ কৰি আছোঁ। ষ্টেটিউ গৈ আছোঁ মই পনীৰ আনিবলৈ, অন দ্য ৱে। আমাৰ জাগিৰোডৰ নতুন ব্ৰিজ দেখিছে নাই? আমাৰ কৈছোঁ নাই, আমাৰ হিমন্ত মামা চব মানে ফাল্টু কিছুমান থাকে, কয় যে কাম নকৰে। চাওক না, ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ডেভেলপ কৰি আছে। চ' য'ত জেগাত আধা ঘণ্টা ৱেইট কৰিব লগা হয়, এতিয়া আধা ঘণ্টাও ৱেইট কৰিব নালাগে, 1 মিনিটত ইপাৰৰ পৰা সিপাৰ। তো এনেকৈ হ'লেতো ভাল লাগে না, ভাল লাগে। য'ত আমি আগতে আধা ঘণ্টা ৱেইট কৰিব লাগিছিল ট্ৰেইন লাইনৰ কাৰণে, এতিয়া আমি 1 মিনিটো নালাগে, 30 ছেকেণ্ডত ইপাৰৰ পৰা সিপাৰ। তো সেই বস্তুটো হৈছে, বহুত টাইম লাগিছিলে, বাট 90 crores প্ৰজেক্ট হয়, জল্দি হৈছে, সোনকালে হৈছে, ভেৰি ফাষ্ট। বিকজ ফাষ্ট হোৱাৰ কাৰণ এটা আছে, কাৰণ বিজেপি চৰকাৰ আৰু আমাৰ বিজুতাই কাম কৰি ভাল পায়, বাছ সেইটোৱে লাগিছিল। তেতিয়া আমাৰ ধুনীয়া ব্ৰিজখন। তো এনেকৈ এতিয়া আমি সেইটো ব্ৰিজত, ফুট ব্ৰিজো আছে, মানুহে খোজকাঢ়ি যাব পাৰে, তেনেকৈ গৈ থাকোঁ। বাছ এইটো আমি চাওক, আগতে এইখিনি জেগাৰ পৰা সেইখিনি জেগা পাৰ হ'বৰ কাৰণে আধা ঘণ্টা লাগি যায়, কেতিয়াবা 1 ঘণ্টা লাগি যায়, কেতিয়াবা দুটা ট্ৰেইন পাৰ হয়। আজিকালি নালাগে, আজিকালি জল্দি। তেনেকৈ বস্তুখিনি কি হয়, সুবিধাজনক হয়, ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপমেণ্ট হৈ আছে, চব ফালৰ পৰা ডেভেলপ হয়। পুৰা অহা জেনেৰেশ্যনে সেইটো প্ৰব্লেম ফেচ কেতিয়াও নকৰে। তো তেনেকৈ এইটো আমাৰ আগৰ ঘৰৰ ৰাস্তাটো আছিলে, তেনেকৈ গৈ এনেকৈ ঘূৰি যাব লাগে। তো তেনেকৈ বস্তু
তো এতিয়া মই যাওঁ, আহিলোঁ পনীৰ কিনিবৰ কাৰণে আমাৰ ৰাজ চুইট শ্বপ। পনীৰ আছে? পনীৰ আছে? পনীৰ তো ইয়াত আহিব পনীৰ ল'বলৈ, ইয়াত পনীৰবোৰ বহুত ভাল। ভাল হয়নে নহয় পনীৰ? পনীৰটো ভাল হয় ইয়াত। 100 টকাৰ পনীৰ দিওঁ, 100 টকা পনীৰ দিয়া। তো ইয়াত আহিব পনীৰ ল'বলৈ আমাৰ ৰাজ চুইট না, ৰাজ চুইট না, ৰাজ চুইট ইয়াত আহিব পনীৰ ল'বলৈ। ইয়াৰ পনীৰ ভাল, চবতে নাযাব, ইয়াত আহিব। ইয়াত আহিলে কি আপোনালোকে খাই ভাল পাব। তোমাক 100 টকা দিয়ক। মিঠাইও ভাল। 100 টকা পনীৰ ল'লোঁ, 100 টকা পনীৰ হৈ যাব, দুজন মানুহ খাব ন, বেছি নালাগে। কিহত ইঞ্জিনিয়াৰ? ক'ত? আমাৰ টাটা আহি আছে ন? কি নাম, নামটো কি হ'ব? জাগিৰোড টাটা নগৰ। এই আৰু এটা নিউজ শুনা পালে না আপোনালোকে? এতিয়া আমাৰ যোনটো জাগিৰোডত SPC কলনী আছে, SPC আছিলে, এতিয়া তাৰ নাম হৈ যাব জাগিৰোড টাটা নগৰ। চ' আৰু এটা গুড নিউজ জাগিৰোডৰ কাৰণে, জাগিৰোড নামটো লিষ্ট হৈ গ'ল। ভালকৈ পনীৰ ল'বলৈ আমাৰ ইয়াত আহিব। দাদাই ভাল পাইছে, কৈ দিছোঁ, কাৰণ ইয়াৰ পনীৰটো বহুত ভাল, ভাল পনীৰ খালে ভাল হয় ন, সেইধৰণে। তো মই এতিয়া পনীৰ ল'লোঁ, এতিয়া চাওঁ। এতিয়া মোক ল'ব লাগে MCB বক্স। মই MCB ল'লোঁ, MCB বক্স ল'ব পাহৰি গ'লোঁ। তো MCB বক্সটো লৈ লওঁ, MCB বক্স লৈ কিনে আকৌ ঘৰত যাব লাগিব, ঘৰত গৈ দিওঁ। এতিয়া মই আকৌ আহিব লগা হ'ল ক'ত, দেখাই আছোঁ আপোনালোকক। কিয় আহিব লগা হ'ল সেইটোও কৈ আছোঁ। অলপমান গালি দিম তাৰ প্ৰথমে, অলপমান গালি দি কেনে পিছত বস্তুটো ক'ম, ঠিক আছে? আপোনাক শুনিব এতিয়া। তুমি গালি, এই মানুহটো এই মোক MCB দিব লাগে, MCB দিছে, MCB বক্স নিদিলে। হে নীলা MCB বক্স দিয়া, এইটোৱে নিৰূপমক ফোন কৰা, কোৱা কি কি লাগে আৰু কি দিব, কোৱা কি কি লাগে সুধা তাক। মই পাহৰি থাকিলোঁ। MCB নতুন ঘৰ বনাই আছোঁ, MCB লগাব, MCB লগালে ক'ত লগাব? মোৰ মূৰত লগাব নেকি? MCB বক্সটো লগাব না, সেইটো ফটোৱা মানুহ, লিখাত এক্সপাৰ্ট, লিখি থৈ দিব লাখ কিন্তু বস্তু দিব পাহৰি যায়। মুখত কি খাইছা তুমি? ময়ো খাইছোঁ বাৰু, মই ভাল বস্তু, তুমি বেয়া বস্তু খাইছা ন? আহিছে চা নকৰিলে আকৌ ধন্দাই বেয়া পাব। ধন্দা তুমি কিয় ইমান গুণ্ডা? এনেকৈ আমাৰ ফটো আমি এটা হৈ থাকে ইয়াত আহা মানে। এতিয়া মই বস্তুখিনি লওঁ, মই ঘৰত আকৌ দি আহোঁ। সেইটোলৈকে আপোনালোকে অলপ ৱেইট কৰক। মই এতিয়া এইফালে গৈ আছিলোঁ, ইয়াক দেখা পালোঁ, ঠিক আছে? ইয়াক দেখা পালোঁ, এই লগৰ মোৰ একেলগে কিনি খালোঁ আমি। এতিয়া সি মোক কি খুৱাব? কুঁহিয়াৰ ৰস খুৱাব। কিয় ৰখিলোঁ মই? কুঁহিয়াৰ ৰসৰ কাৰণে। কুঁহিয়াৰ বনাব এতিয়া খাম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছ, ইউটিউব চেনেল আছে ভাবি চেল্ফ কৈ দিছি। অঁ দাদা কুঁহিয়াৰ বনাব, খাবি না খাবি? খাবি না খাবি? খা না খাবি যদি ক বনাই খাইছ ঘৰত আছে। দাদাই কুঁহিয়াৰ ৰস বনাব, আমি খাম। লেবু চেবুতে বনাওঁ, ঠিক আছে? দাদা ইয়াত সদায় বহে। দাদা কেনেকুৱা চেল হয় ইয়াত? এইটো আপোনাৰ তৰংগাপাৰৰ যোনটো আছে, ইয়াত SS বায়' বুলি কোম্পানী এটা আছে, তাৰ লগত দাদা সদায় বহে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে, ধুনীয়াকৈ বনায়, ডাঙৰ গ্লাছত খুৱায় ন দাদা? এইটো কিমান টকা গ্লাছ দাদা? 20 টকা গ্লাছ। এইটো 20 টকা গ্লাছ, ডাঙৰ গ্লাছত দিছে। খাওঁ এতিয়া ইয়াত মানে কি ভাল, পানী মিক্স নহয়, বৰফ। কিছুমান জেগাত আপুনি কি দেখাব, বৰফৰ পানী মিক্স কৰা দেখাব। তো মেক্সিমাম ইয়াত পিয়'ৰ চাওক, দাদা যে বনাই আছে পুৰা পিয়'ৰ বনাই আছে, একদম পিয়'ৰ বনাই আছে, পুৰা একদম কুঁহিয়াৰ মাৰি ওলাই আছে ৰস। ইয়াত পানী মিক্স নাই, নহ'লে বেলেগত আপুনি বৰফ থাকিব না দাদা, বেলেগত আপুনি বৰফ দেখা পাব, বৰফৰ পানী খুৱাব আপোনাক, কুঁহিয়াৰ ৰস নোখোৱাই ন দাদা? দাদা একদম পিয়'ৰ ওলাই আছে। সেই পিয়'ৰ বস্তুটো খোৱা ভাল, লাগে 10 টকা বেছিকৈ যাওক, পিয়'ৰ খাব। সেই পানী খাই লাভ নাই ন দাদা? তো ইয়াত আহিব আপোনালোকে, একদম ধুনীয়া জেগা, ধুনীয়া প্লেচ। তৰংগাপাৰ যোনটো আমাৰ হেমন্ত মামাই বনাইছে, আমাৰ চাইকেল ট্ৰেকৰ যোনটো ৰাস্তা, সেই ৰাস্তাৰ আপোনাৰ অপজিটতে দাদা সদায় বহে। আপোনালোকে ইয়াত আহিব, আহি কেনে খাই যাব কুঁহিয়াৰ ৰস। আৰু গ্লাছ দিয়ক, ভাল লাগিছে কাৰণে আৰু গ্লাছ। মানে মিঠা লাগিছে, কুঁহিয়াৰটো বহুত মিঠা না, কুঁহিয়াৰটো মিঠা, খাই ভাল লাগিছে কাৰণে গ্লাছত খাই আছোঁ। আৰু গৰম দিনো আহিছে, খাব লাগে কুঁহিয়াৰ ৰস খালে ভাল, একো এফেক্ট নকৰে গাৰ কাৰণে ভাল। অলপ হেল্থ কনচিয়াছ পাৰ্চনবোৰে কুঁহিয়াৰ ৰস সদায় খায়। কিয় খায়? গাৰ কাৰণে ভাল, জণ্ডিছৰ পৰা দূৰত থাকে, ভাল খাব লাগে। এড্ৰেছটো কৈ দিয়ক, আপোনাৰ এড্ৰেছটো কৈ দিয়ক, ক'ত আছে এড্ৰেছটো?
মানে দাদাৰ মতে তৰংগ বা শ্মশানটো যোনটো আছে জাগিৰোডৰ সেই শ্মশানৰ নোপোৱাৰ আগতে দাদাক দেখা পাব আৰু সেইটো জেগাত আপুনি আহিব একদম ফ্ৰেছ ন' ৱাটাৰ মানে বৰফৰ ৱাটাৰ পানী ধুনীয়াকৈ বনাই দিব পিয়'ৰ কুঁহিয়াৰ ৰস খাই ভাল পাব আৰু দেহৰ কাৰণে ভাল ন দাদা বাছ ঠিক আছে দাদা তাত আহিব আৰু খাব এতিয়া মই ক'ত আহিছোঁ জানে আপোনালোকে আমাৰ বনিতা তাত আহিছোঁ বনিতাই আমাৰ কোম্পানী মাল বেছি বহুত মজা পায় ভাল পায় নে নাপায় আমাৰ কোম্পানী মাল বেছি মই যোনটো কোম্পানীত আছোঁ সেইটো কোম্পানী মাল আমাৰ বনিতাই বেচে একদম ধুম ধাৰাক্কা বেচে আজি শনিবাৰ সেইকাৰণে এটা মনত পেলাই দিব বনিতাই গম পায় মই কিয় কাৰণে আহিছোঁ নন্দা গম পায় নাপায় বাকী কেনেকুৱা লাগে আছে মাল বেছি টাকলা মাথাই মাছ বনিতাই কৈছে যে ক'ত দিবা কৈছোঁ ইউটিউবত দিম চাব তো আমাৰ বহুত একদম মোৰ কেৰিয়াৰৰ যেতিয়া মই ষ্টাৰ্টিং কৰিছোঁ চেলছ তেতিয়াৰ পৰা মোৰ লগত জড়িত চিস্কাৰ কালৰ পৰা ন হয় নহয় চিস্কাৰ পৰা মোৰ লগত জড়িত আজি 8 বছৰ হ'ব মোৰ ৰানিং চেলছত মই যোনটো কোম্পানীত যাওঁ দাদা সেইটো কোম্পানীয়ে মাল বেচিব নিবেচিব কওকচোন আপুনি বেচিব সেইটো হ'ল বণ্ডিং ৰিটেইলাৰৰ লগত এজন চেলছ পাৰ্চন হয় মোৰ চেনেলৰ নাম হ'ল চেলছমেন দেশী চাৰ্চ কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব দাদা না এইটো বস্তু নকওঁ এইটো বস্তু বেলেগ দাদা শনিবাৰে এটা বেলেগ বন্দবস্ত আছে এইটো বন্দবস্ত দাদা গম পায় সেইটো কাৰণে শনিবাৰে আহি এটা দেখা দিব আহিছোঁ গতিকে দাদা গৈ থাকোঁ নেকি বাকী মাল কিবা লাগিব নেকি নালাগে যেতিয়া লাগে মোক জনাই দিব ন নজনাই বাছ ঠিক আছে মই গৈ থাকোঁ এতিয়ালৈ বিদায় ল'লোঁ বাৰু বাকী ৰয় এণ্টাৰপ্ৰাইজ ভাল মানুহ ভাল পাৰ্টি আপোনালোকে যদি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে কোনোবা আহে তেওঁলোকৰ লগত টাচ কৰিব পাৰে ওচৰ ডিষ্ট্ৰিবিউশ্যন কৰে বহুত FMCG কোম্পানীৰ ডিষ্ট্ৰিবিউশ্যন তেওঁ কৰে তো ভাল আহিলেও আপোনালোকে কথা পাতিব পাৰে ফৰ দ্য পাৰ্পাছ অফ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আপোনালোকে কথা পাতিব পাৰে তেনেকৈ তো এতিয়ালৈ মই যাওঁ অলপ ওলাই যাওঁ ক'ত যাওঁ পিছত আপোনালোকক লাহে লাহে জনাই থাকিম কি কৰোঁ কি নকৰোঁ তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকক ইয়াত মই সদায় চাহ খাওঁ চাহ খাই ভাল লাগে ইভিনিং টাইমত অলপ চাহ খাব লাগে চাহ খালে কি মানুহটো ফ্ৰেছ হয় পাৰ্থক্যৰ দৰে চাহ ন পাৰ্থ কি কোৱা পাৰ্থ আমাৰ ৰাইটাৰ ন চাহ বনাই আছে দাদা চাহটো বনাই লওক চাহটো খাওঁ চাহটো খাই ল'লে ভাল লাগে ইয়াত আহিব আপোনালোকে ধুনীয়া চাহ বনাই চাহ খাই ভাল পাব মাইণ্ডটো ফ্ৰেছ হৈ যাব কাৰণ চাহপাত একদম চব অৰিজিনেল ইউজ কৰে অৰিজিনেল বস্তু ইউজ কৰিলে কি হ'ব চাহ টেষ্টটো ভাল লাগে চাহ ইয়াত আহি খাব আপোনালোকে ভাল ল'ব মাইণ্ডটো ফ্ৰেছ হৈ যাব ন দাদা এতিয়া মোক চাহ বনাইছে স্পেচিয়েল চাহ একদম ইলাচি মাছৰ বজাৰত আহিলোঁ মাছ কিনিছোঁ মাছ কিনিলোঁ না মাছটা ভাল লাগিব খাই ভাল নালাগে মাছ খাই ভাল লাগিব নালাগে কোৱা ভাল লাগিব ন মোৰ বন্ধুসকল ইয়াত আহিব তাৰ পৰা মাছ লৈ যাব সি বহুত ভাল মাছ দিছে এইবাৰ কিন্তু বহুত মানুহ খাই যাব আহিলোঁ মাছ কিনিলোঁ লগতে চাওক আপুনি মাছৰ বজাৰটো চাওক কেনেকুৱা আছে এইটো আমাৰ মাছৰ বজাৰ এইটো মাছৰ বজাৰত এয়া মাছ বহুত ভেৰাইটিজ অফ মাছ ফিছ মাছ মই নাখাওঁ বাৰু মাছ এতিয়া কেইটা কৰে ভাইজি 700 700 কেজি ছাগলীৰ দাম চলি আছে দে ভাইজি 700 কেজি চলি আছে এনেকৈ মাছৰ বজাৰত মাছ ল'লোঁ আৰু মোৰ কুকুৰৰ কাৰণে কলিজা অলপ ল'লোঁ কলিজা নহ'লে সি ভাতে নাখায় তাৰ কি এটা আদত হৈ গ'ল কেনেকুৱা এটা আদত বনাই দিলোঁ কলিজা নহ'লে ভাতে নাখায় তাৰ ভাত মানে কলিজা মানে ভাত চাব আপোনালোকে মানে মাংস দিলেও ভাত নাখায় এতিয়া অলপ মোৰ ফুৰা দোকানত যাওঁ বোলো কেপি এটা লওঁ কেপি লাগে অ' খুৰা কেপি এটা দিবনে তাই মই ঘৰলৈ গুচি যাওঁ সেইটোৱে মোৰ এণ্ডিং আৰু মাছ লৈ ল'ম আৰু কুটালিকা ইও লৈ ল'ম কি কয় হেল্ল' গাইছ ফাইনেলি তাইক থৈ আহিলোঁ তাৰপিছত গোটেই আজি ভাগৰ লাগিছে বহুত ভাগৰ লাগি আছে ঘৰত আহিলোঁ ভাত পানী খালোঁ ভাত পানী খাই লৈ এতিয়া বেছি আৰু ব্লগ নকৰোঁ এতিয়া জাষ্ট বিচনাত যাম বাগৰিম আৰু শুম সেইটোৱে আৰু বাকী আছে শুই গ'লে আৰু কোনো নাপায় মোক চ' তেতিয়ালৈকে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব মোৰ ব্লগ চাই যাব শ্বেয়াৰ কৰি যাব ছাবস্ক্ৰাইব কৰি যাব লাইক বাটনটো দবাই যাব আপোনাৰ অভিজিত আপোনাৰ কাৰণে সদায় ব্লগ কৰি যাব আৰু আপোনালোকে চাই যাব ষ্টে টিউন গুড নাইট টেক কেয়াৰ